হ্যাঁ, মোর নাম মমিন আলী। মোর ঘোড়া আসিলে বগা, এতে পূজা পাঠ করে রঙা করে দিছে। ঘোড়াটো মোর হয়, এতে ৰঙাটো এয়া চাপ, এইটো কৰি দিছে ৰঙা, এতে ৰং চং কৰি পূজা পাঠ কৰি। আৰু আজিৰ ভিডিঅ'টো হৈছে এটা খুবেই চৰ্চিত বিষয়। ইতিমধ্যে আপোনালোকে হয়তো বাতৰি পত্ৰে আপোনালোকে দেখিবলৈ পাইছে যে আজি যোৱা কেইদিনমানৰ পৰা এটা বাতৰি খুবেই বেছি ভাইৰেল হৈ গৈ আছে আৰু মানুহ আচলতে কোন দিশে লাভৱান হৈছে সেই বিষয়লৈ আজি ভিডিঅ'টো আপোনালোকৰ লগত প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মই পোনপ্ৰথমে আপোনালোকক দুটামান সৰু সৰু ক্লিপ দেখাই ল'ম। আপোনালোকে ক্লিপকেইটা চাই হয়তো আপোনালোকে অনুমান কৰিব পাৰিব আচলতে আজিৰ সমাজ আচলতে কোন দিশে গৈ আছে। আপোনালোকে মন কৰিব, আজি যোৱা কেইদিনমানৰ পূৰ্বে আচলতে তেজপুৰৰ গহপুৰৰ জালুকবাৰী নামৰ এডোখৰ ঠাইত আচলতে কেইগৰাকীমান মহিলাই দাবী কৰে যে তেখেতলোকৰ গাত আচলতে ডাঙৰীয়া লম্ভিছে আৰু ঠিক তেনে সময়খিনিতে দুটাকৈ বগা ঘোঁৰা আচলতে সেই গাঁওখনত আহি উপস্থিত হয় আৰু সেই আচলতে মানুহকেইগৰাকী আচলতে সেই বগা ঘোঁৰা দুটা আচলতে ডাঙৰীয়া বাবা আহিছে বুলি কৈ পূজা পাতল কৰা আৰম্ভ কৰে আৰু তাৰ কেইদিনমানৰ পিছতে আচলতে সেই ঘোঁৰাকেইটাৰ আচল যিজন মালিকজন আচলতে আহি সেই ঘোঁৰাকেইটাৰ ওচৰৰ পৰা আহি আৰু আচলতে মই ক্লিপটো আপোনাক দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। হ্যাঁ, মোর নাম মমিন আলী। মোর ঘোড়া আসিলে বগা, এতে পূজা পাঠ করে রঙা করে দিছে। ঘোড়াটো মোর হয়, এতে ৰঙাটো এয়া চাপ, এইটো কৰি দিছে ৰঙা, এতে ৰং চং কৰি পূজা পাঠ কৰি। মোৰ সব বগা আছিলে দুইটাই ঘোঁৰা, দুইটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে। মোৰ ঘোঁৰাটো পালো, মই লৈ আহিলো। মোৰ ঘোঁৰা হেৰাইছিলে আজি কেইবাদিনেই হৈছে হেৰাইছে, পোৱা নাই। পোৱাৰ পিছত আমি নিউজত চাই পেলাইহে ঘোঁৰা পাইছো। তাত গৈ পাইছো যে সিহঁতে পূজা কৰি আছে, পূজা পাঠ কৰি আছে। তাৰপিছত আমাক সুধিলে ৰাইজে ঘোঁৰাটো কাৰ। এতিয়া ঘোঁৰা মই যোৱাৰ লগে লগে ঘোঁৰা মোৰ ওপৰত আহি আছে, কান্দি কান্দি উঠি আছে। সিহঁতে ৰছী লগাই থৈছে। তেতিয়া মোৰ ওচৰত অহাৰ টাইমতহে ৰাইজে ভাবিছে এইটো মালিক হয় বুলি ঘোঁৰা। যে আচলতে মালিকজনে দাবী কৰে যে ঘোঁৰা দুটা মোৰ হয়। আচলতে দুটা বগা ঘোঁৰা আছিল আৰু আচলতে ৰাইজে পূজা পাতল কৰি আচলতে বগা ঘোঁৰাকেইটা ইতিমধ্যে ৰঙা কৰি পঠাইছে। তো আচলতে ভিডিঅ'টো খুবেই এটা মানে হাঁহি উঠা ধৰণৰ হৈছে, আপোনালোকে চাব। তো মোৰ ভিডিঅ'টো এইটোৱেই যে আজি যোৱা কেইমাহমান পূৰ্বে হয়তো আপোনালোকে পাইছে যে এই যি আমাৰ শিৱসাগৰৰ নাজিৰাস্থিত অগ্নিনাভ মন্দিৰৰ ওপৰত ইমান তৰ্ক বিতৰ্ক হৈ গ'ল এই বিশ্বাস অন্ধবিশ্বাসৰ কথাক লৈ। তো ইমানখিনি হোৱাৰ পিছতো আমাৰ আজিৰ দিনত শিক্ষিত আধুনিক সমাজ আচলতে কোন দিশে ধাৱমান হৈছে, কোন দিশে গতি কৰিছে। মানুহ দিনক দিনে শিক্ষিত হৈছে, কিন্তু দিনক দিনে অন্ধবিশ্বাসৰ ফালে গৈ আছে আৰু সেই বস্তুটোৱে আচলতে আমাৰ সমাজত কি প্ৰভাৱ পেলাইছে তাকে মই আজি ক'বলৈ আপোনালোকক চেষ্টা কৰিম। চাওক, মই বাৰে বাৰে কৈছোঁ, আগতো বাৰে বাৰে কওঁ যে আজিৰ সমাজত সকলোৱে জানে যে মানুহতকৈ অধম হয়তো কোনো নাই আৰু এই অধম সমাজত, এই অধম মানুহৰ মাজত ভগৱান মানে আহি দেখাই দিয়াটো কোনো ধৰণে আচলতে ইয়াৰ কোনো যুক্তিযুক্ততা নাই, কোনো মানে একো তাৰ সত্যতা নাই। তো তাৰ পাছতো মানুহে বাৰে বাৰে একেটা ভুলকেই কৰি আছে যে ভগৱান আহিছে, কাৰোবাৰ গাত ভগৱান লম্বিছে, কাৰোবাৰ গাত শিৱ লম্বিছে, কাৰোবাৰ গাত ডাঙৰীয়া বাবা লম্বিছে। আচলতে এই বস্তুটো আপোনালোকে কৰিছে, কাৰোবাৰ বিশ্বাস আছে, কাৰোবাৰ বিশ্বাস নাই, সেইটো পাছৰ কথা। কিন্তু আমাৰ উঠি অহা যি আমাৰ প্ৰজন্ম, আচলতে সেই প্ৰজন্মই আচলতে এনেকুৱা এটা ভুল ধাৰণা মনত লৈ লৈছে আৰু এই ভুল ধাৰণা আচলতে আমাৰ সমাজৰ মানে দিশটো আচলতে বেলেগ ফালে লৈ গৈছে। আৰু আপোনালোকে এই বস্তুবিলাক শ্বেয়াৰ কৰাও বন্ধ কৰিব, কাৰণ আপোনালোকে আজিকালি গম পায় সকলোৱে যে প্ৰায় সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল ফোন ইউজ কৰে বা ফেচবুক, ছ'চিয়েল মিডিয়া সকলোৱে ইউজ কৰে আৰু সিহঁতে আচলতে এই বস্তুবিলাক দেখি আচলতে তাৰ পৰা শিকিব কি। আৰু পুনৰবাৰ মই কৈছোঁ যে সেই অগ্নিনাভ মন্দিৰত যি হ'ল যে মানুহক ভগৱান সজাই আচলতে এটা ধৰ্মৰ নামত এটা বিৰাট ডাঙৰ এটা বেপাৰ চলিছে যেনেকৈ, ঠিক তেনেদৰে আকৌ এটা আচলতে হ'বলৈ গৈ আছিলে। দুটা আচলতে ঘোঁৰাক বাবা সজাই আচলতে হয়তো
যদি সেই ঘোঁৰাকেইটাৰ যদি প্ৰকৃত মালিকজন নোলালহেঁতেন হয়তো এই বস্তুটো হয়তো সেই ঘোঁৰাকেইটাৰ আচলতে লৈ পূজা পাতল প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ললে আৰু ইতিমধ্যে বহুতখিনি আগবাঢ়িছিলে কিন্তু উচিত সময়ত আচলতে মালিকজন আহি ওলালেহি তো সৰুকৈ এটা মই ভিডিঅ' বনালোঁ আপোনালোকে হয়তো পাইছে হ'লেও মই আপোনালোকক কৈ দিছোঁ যে তেজপুৰ গহপুৰৰ জালুকবাৰী নামৰ এডোখৰ ঠাইত আচলতে এই ঘটনাটো হৈছে যে কেইগৰাকীমান মহিলাই আচলতে দাবী কৰিছে যে তেওঁলোকে আচলতে তেওঁলোকৰ ডাঙৰীয়া বাবা লগ লৈছে আৰু খুব সোনকালেই বোলে গাঁওখনলৈ ডাঙৰীয়া বাবা আগমন হ'ব বুলি কৈছিলে আৰু ঠিক তেনে সময়তে দুটাকৈ আচলতে বগা ঘোঁৰা আহি গাঁওখনত মানে দেখা দিছিলে আৰু সেই বগা ঘোঁৰাকে আচলতে ডাঙৰীয়া বাবা সজাই পূজা পাতল কৰা আৰম্ভ কৰিছে কোনোবাই আচলতে বিভিন্ন ধৰণে পূজা পাতল কৰিছে আৰু তাৰ ঠিক দুদিনৰ পাছতেই আচলতে সেই ঘোঁৰাকেইটাৰ আচলতে প্ৰকৃত মালিকজন আহি উপস্থিত হ'ল ঠাইডোখৰত আৰু এই মালিকজনৰ এই ক্লিপটো আপোনালোকে হয়তো দেখিলে যে কৈছে যে মই আমুক হয় এই ঘোঁৰাকেইটা আচলতে মোৰ আছিলে যে বগা ঘোঁৰা দুটা আচলতে ৰাইজে পূজা পাতল কৰি ৰঙা কৰি দিছে আৰু এই অন্ধবিশ্বাসৰ দিশে আচলতে গতি কৰি আপুনি আমাৰ সমাজৰ ভৱিষ্যতটো আমি ক'লৈ লৈ গৈ আছোঁ সেইটো এবাৰ ভাবিব আৰু তাকে অনুৰোধ শিক্ষিত হৈছে আপোনালোকে অলপমান এই সৰু সৰু কথাবিলাক বুজিবলৈ চেষ্টা কৰক ভগৱান আমাৰ মাজত কেতিয়াও এনেদৰে নাহে আপুনি ভগৱানক বিশ্বাস কৰে ময়ো কৰোঁ কিন্তু এনেদৰে কেতিয়াও ভগৱানক পোৱা নাযায় বা এনেদৰে কেতিয়াও ভগৱানে সাক্ষাৎ নকৰে তো গতিকে অনুৰোধ আপোনালোকে এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ পৰা সদায় বিৰত থাকক কাৰণ আমি যি শিকাম আমি যি কৰিম আমাৰ আহিবলগীয়া প্ৰজন্মই সেইটোৱে শিকিব বা সেইটোৱে কৰিব তো গতিকে মোৰ প্ৰত্যেকজন মানুহকে প্ৰত্যেকজন সমূহ অসমবাসীকে মোৰ এটাই অনুৰোধ যাতে আপোনালোকে এই সৰু সৰু কিছুমান বস্তুৰ পৰা আপোনালোকে বা এনেকুৱা অপপ্ৰচাৰ চলোৱাৰ পৰা আপোনালোকে বিৰত থাকক তাকেই কামনা কৰিলোঁ আজিৰ এটা সৰু ভিডিঅ' এইটোৱে আছিল আপোনালোকৰ আগলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ